গুড ইভিনিং ছাৰ। গুড ইভিনিং। আজি আমি খুবেই সুখী কাৰণ আজি আমাক কাকি টিমৰ ফালৰ পৰা ফাৰ্ষ্ট টাইম আমি এজন এনেকুৱা ৰিচিভাৰ আমি আজি লগ পাইছোঁ। আপোনালোকে স্ক্ৰীণত দেখি আছে, তেখেত আন কোনো নহয় শ্ৰদ্ধাৰ মৃদুল কান্তি শৰ্মা ছাৰ। অলৰেডি তেখেত ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ হিচাপে আছে আৰু আমাৰ কাৰণে আজি এটা খুবেই ইণ্টাৰেষ্টিং খবৰ আহিছে। খুবেই ইণ্টাৰেষ্টিং আজি আমাৰ কাৰণে এটা দিন হয়, যোনটো নেকি আমি কৈ থাকোঁ যে আমাৰ এম আই লাইফষ্টাইলৰ ফালৰ পৰা 9টা ইনকম পাব পাৰি, হয়নে নহয়? সেই 9টা ইনকমৰ ভিতৰত তেখেতৰ অলৰেডি 4 নম্বৰ ইনকমটো আজি প্লাছ হৈছে। তো যাৰ কাৰণে এটা বিগ ক্লেপছ হ'ব আমি সকলো ফালৰ পৰা। তাৰ লগতে আমি জনাইছোঁ ছাৰলৈ অশেষ ধন্যবাদ আৰু কংগ্ৰেচুলেশ্যন, অভিনন্দন, কাৰণ তেখেতে ইমান সুন্দৰভাৱে যোৱা কামখিনি কৰি আহি আছে আৰু আমাৰ এই 4 নম্বৰ যোনটো ইনকম প্লাছ হৈছে তেখেতৰ, এইখিনি কৰিবলৈ সক্ষম হৈছে। তো তেখেতৰ আজি চমু ফিডবেক আমি অকণ ল'ব বিচাৰিছোঁ। আজি তেখেতৰ মনৰ কেনেকুৱা এটা অনুভৱ হৈছে যে আমাৰ যোনটো 9টা ইনকমৰ ভিতৰত ক্ৰমান্বয়ে এটা এটাকে বাঢ়ি বাঢ়ি গৈ আছে আৰু আজিৰ দিনত তেখেতে এই 4 নম্বৰ ইনকমটো ল'বলৈ সক্ষম হৈছে। আৰু সেইকেইটা ইনকম আৰম্ভণিৰ পৰা কি কি হয় অকণ ছাৰক জনাবলৈ কাৰণে অনুৰোধ জনাইছোঁ। ৱেলকাম ছাৰ। নমস্কাৰ। আৰু এইখন সুযোগ দিবৰ কাৰণে মই আপোনাক নথৈ ধন্যবাদ জনাইছোঁ। মানে আজি সঁচাকৈয়ে মই যথেষ্ট সুখী, কাৰণ আমাৰ এম আই লাইফষ্টাইলৰ যিখিনি বক্তব্য, যিখিনি নেকি তেওঁলোকে মানে কিতাপত দিছে, তেওঁলোকে নেকি যিখিনি ৰাখিছে, মই এটা এটাকৈ পাই আছোঁ। আজি মই হঠাৎ যেতিয়া নেকি মোৰ মানে এম আই ইনকামত যিটো মানে চালোঁ, মান্থলি যিটো বনাছ, তাত চালোঁ, চোৱাৰ লগে লগে দেখিলোঁ আৰে তাত মানে দেখোন ষ্টাৰ লয়েলিটি এচিভাৰ হিচাপত যিটো নেকি তাত এক্সট্ৰাকৈ মানে যেতিয়া নেকি আমাৰ 25% এটা বনাছ, ছমাহৰ যিটো নেকি মোৰ মানে মান্থলি যিটো নেকি আমাৰ লয়েলিটি বনাছ, তাৰ ওপৰত যিটো 25% হয়, সেইটো মোৰ যিটো ইয়াত মানে শ্ব' কৰিছে। কৰাৰ লগে লগে মই নথৈ আনন্দিত। আৰু মই ভাবিছোঁ যে এইটো কেতিয়াবা দূৰত দেৰিকৈ দিলেও, 2 মাহ পিছত দিলেওতো মই একো নকৰোঁহেঁতেন, এতিয়া পাম আৰু আশা আছে। কিন্তু যেতিয়া দেখিছোঁ আজি যিহেতু নেকি আজিয়ে মানে যোৱাকালি যিটো ছমাহ সম্পূৰ্ণ হৈছে, আজিয়ে মানে সেইটো শ্ব' হৈ গ'ল, মোৰ মানে প্ৰচেচিঙত আহি গ'ল। গতিকে মই প্ৰথমে আমাৰ এম আই লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেডৰ কৰ্তৃপক্ষক মই নথৈ ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ কমিটমেণ্ট তাৰ মই মোৰ আন্তৰিকতাভাৱে মই শ্ৰদ্ধা জনাইছোঁ। আৰু ডাইৰেক্ট চেলিঙত যে সেইখিনি সম্ভৱ, সেইটোও মই এটা প্ৰমাণ পাইছোঁ। আৰু মই এতিয়া হিচাপ কৰিলোঁ যে একেটা বস্তু আজি যদি মই এটা প্ৰডাক্ট বেচোঁ, তাৰ প্ৰডাক্টৰ পৰা 4 নম্বৰ যিটো ইনকাম, 4 নম্বৰ ইনকামৰ যিটো নেকি ৰাস্তা আজি মোৰ মুকলি হৈছে, মোৰ বহুত ভাল লাগিছে। গতিকে মই মোৰ কাকি টিমৰ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল আৰু তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁলোকে যাতে মানে কামখিনি মানে আন্তৰিকতাৰে আগুৱাই যায় আৰু তেওঁলোকেও যিখিনি পাবলগীয়া কোম্পানীৰ যিটো কমিটমেণ্ট, সেই কমিটমেণ্ট মতে তেওঁলোকে পাবলগীয়া যিখিনি সা সুবিধা, সেইখিনি তেওঁলোকেও লাভ কৰিব। ধন্যবাদ ছাৰ। চ' আমি অলৰেডি কৈছোঁ যে ছাৰে 4 নম্বৰ হয়তো বহুত আমাৰ ইয়াত গ্ৰুপত অলৰেডি নতুন ব্যক্তিও আছে বা তেখেতসকলে জানিব বিচাৰিব এই 4টা ইনকমনো কি কি আপুনি পাইছে এতিয়ালৈকে? হয়, প্ৰথম ইনকাম হৈছে মোৰ যিটো নেকি ৰিটেল বেনিফিট, এইটো 1 নম্বৰ ইনকাম। 2 নম্বৰ ইনকাম হৈছে যিটো নেকি আমাৰ মানে উইকলি যিটো নেকি আমাৰ কমিশ্যন বুলি কয়। আৰু 3 নম্বৰ ইনকামটো হৈছে মোৰ যিটো মান্থলি লয়েলিটি যিটো ইনকাম, সেইটো মই পাই আছোঁ আজি ছমাহ ধৰি। আজি সম্পূৰ্ণ হ'ল ছমাহ। আৰু তাৰ ছমাহ সম্পূৰ্ণ হোৱাৰ পিছত তাৰ লগত আকৌ এক্সট্ৰাকৈ 25%, টোটেল ছমাহৰ 25% যিটো নেকি ষ্টাৰ লয়েলিটি বনাছ, সেইটো আজি মই পাবলৈ সক্ষম হৈছোঁ। বঢ়িয়া 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 বঢ়িয়া। তো সুন্দৰ, খুবেই ভাল লাগিছে কাৰণ আমাৰ কাকিত এতিয়া প্ৰমাণিত হৈছে যে কেৱল ট্ৰেডিশ্যনেল বিজনেছেই নহয়, ডাইৰেক্ট চেলিঙো এটা কেৰিয়াৰ হিচাপে লৈ ইয়াক আমি আগবাঢ়ি যাব পাৰোঁ। আৰু ইয়াত ক্ৰমান্বয়ে যিমানে আমি ইয়াৰ ব্যৱসায়টোৰ লগত জড়িত হৈ গৈ থাকিম, সিমানেই আমাৰ বিভিন্ন ধৰণৰ ইনকমসমূহ আৰু প্লাছ হৈ গৈ থাকিব, নহয়নে? গতিকে ছাৰেতো আগতেও ধৰক আপুনি ট্ৰেডিশ্যনেল ৱেত বিজনেছ কৰা বুলি ক'লে সাধাৰণতে মেডিচিনৰ লগতে জড়িত। মেডিচিন আগতেও দি আছিলে, এতিয়াও দি আছে, কিন্তু আগতে দিছিলে মাত্ৰ ৰিটেইল প্ৰফিট পাইছিলে। আৰু চবতকৈ ডাঙৰ কথা, এতিয়া ৰিটেইল প্ৰফিটৰ লগতে চেলছ টাৰ্ণ অভাৰ বোনাছ, লয়েলিটি বোনাছ আৰু ষ্টাৰ লয়েলিটি বোনাছটোতো পাইছেই। আৰু এটা ডাঙৰ কথা আপোনালোকক জনাব বিচাৰিছোঁ, কেৱল সেইখিনি আগতে যেনেকে দিছিলে অকলে ছাৰে পাইছে, আৰু এতিয়া দিয়াৰ কাৰণে কিন্তু ছাৰৰ ফেমিলিত আৰু অন্য 4জনেও সেইখিনি পাই আছে, হয় নহয় ছাৰ? হয় 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 হয়। গতিকে আমি কাম কৰিছোঁ এজনে,
বেনিফিট পাইছো ঘৰৰ সকলোৱে। তো তাৰ বিষয়ে অকমান দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো ছাৰক। হয় হয় হয়, বৰ সুন্দৰ ব্যৱসায়। মই যিটো ট্ৰেডিশ্যনেল বিজনেছ কৰি আছো, মই অকলে কৰি আছো, আৰু যিটো বেনিফিট মই অকলে পাওঁ, তাকো ওৱান টাইম পাওঁ। কিন্তু এইটো মই এতিয়ালৈকে 4 নম্বৰ ইনকাম কৰিবলৈ সক্ষম হৈছো। লগতে মোৰ ঘৰত 4টা আইডি আছে, 4টা আইডিয়ে তাৰ পৰা ইনকাম কৰিবলৈ সক্ষম হৈছে। এইটো কিমান সুন্দৰ কাম! মই কাম কৰো অকলে, কিন্তু ইয়াৰ পৰা বেনিফিট পায় 4জনে। এইটো বঢ়িয়া। কোনো ট্ৰেডিশ্যনেল বিজনেছত নাই, আজিলৈকে হোৱা নাই, ভৱিষ্যতেও নহ'ব। যিটো নেকি একমাত্ৰ সম্ভৱ ডাইৰেক্ট চেলিং বিজনেছত। গতিকে ডাইৰেক্ট চেলিং যিটো মানে ডাইৰেক্ট চেলিং মাৰ্কেটিঙতে এইটো সম্ভৱ। গতিকে আপোনালোকক বাৰে বাৰে মই অনুৰোধ জনাইছো, আপোনালোকে আহক, আপোনালোকে অলপ চিন্তা চৰ্চাৰ মাজেৰে মানে অলপ শিকি বুজি কামটো মানে লৈ আগবাঢ়ক। আপোনালোকে তেনেধৰণৰ মানে ইনকাম লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ ছাৰ। আৰু পুনৰবাৰ আপোনাক জনাইছো বহুত বহুত অভিনন্দন, কাৰণ খুব সুন্দৰভাৱে আপুনি এইখিনি এচিভ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান DTC ৰেংকত আছে, আৰু আশা কৰিছো খুব সোনকালে নেক্সট ৰেংক আপুনি পাব। আৰু তাৰ লগতে মই সমগ্ৰ টিমৰ কাৰণে এটাই অনুৰোধ, যাতে ব্যৱসায়টোৰ প্ৰতি আমাৰ যোনটো বিশ্বাসেৰে আমি আগবাঢ়িছিলো, যোৱা 3 বছৰ আমি এইখিনি কাম কণ্টিনিউছ আমি কৰি আহি দেখিছো, অলৰেডি এটাৰ পিছত এটা আমি সেইখিনি কাকিতে পাবলৈ সক্ষম হৈছো। অলৰেডি আমাৰ ইয়াতে বৰ্তমান আমাৰ শ্ৰদ্ধাৰ ধীৰেন্দ্ৰনাথ ছাৰ ZTC হৈ আছে, খুব সোনকালে তেখেত STCও হ'ব। তো সেইখিনিও আমি দেখি আহিছো যে হয়, এইখিনি কৰি থাকিলে এইখিনি পায়, হয়নে? আজি আমাৰ কাকিৰ টিমতে বিভিন্ন আৰু নতুন নতুন এচিভাৰ আমাৰ আহি আছে। তো এইখিনিকে ক'লো আৰু ধন্যবাদ জনাইছো সকলোকে, আৰু আজি আমাৰ সেচন ইমানতে সামৰিছো। ধন্যবাদ ছাৰ, থেংক ইউ। ধন্যবাদ। জয় MI লাইফষ্টাইল।